পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে, মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি চিন্তা কৰিব পৰাকৈ আমাৰ চিন্তা শক্তি আছে, আমি বুজি পাবৰ বাবে আমাৰ জ্ঞান শক্তি আছে, আমি ভালকৈ বিবেচনা কৰিব পৰাকৈ আমাৰ বিবেক শক্তি আছে, সৰ্বশক্তিৰে পৰিপূৰ্ণ হয় আমি। তথাপিও বন্ধুসকল, আমি আমাৰ নিজৰ মাজত থকা শক্তিসমূহক প্ৰয়োগ নকৰোঁ। আমি আনৰ কথা শুনো, আনৰ মতে চলোঁ, আনৰ দ্বাৰা পৰিচালিত হওঁ। আমি আনৰ কথা শুনি যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰোঁ। কাৰণ বন্ধুসকল, আমি সেইসকলৰ ওপৰত নিৰ্ভৰ কৰোঁ, সেইসকলৰ ওপৰত স্বাৰ্থ ৰাখোঁ যিসকল প্ৰভাৱশালী হয়, যিসকল ক্ষমতাশালী হয়। কাৰণ আমি এটাই মানি লওঁ বন্ধুসকল, এটাই আমি ভাবি লওঁ যে যাৰ ধন আছে, যাৰ ধন বেছি আছে, যাৰ ক্ষমতা আছে, সেইসকলৰ জ্ঞানো বেছি আছে, বিবেকো বেছি আছে, চিন্তা শক্তিও বেছি আছে। আৰু সেইকাৰণে বন্ধুসকল, সেইসকলৰ কথা আমি শুনো বা সেইসকলৰ মতে আমি চলোঁ, আৰু সেইসকলৰ দ্বাৰা আমি পৰিচালিত হওঁ। আমি কোনোদিন আমি নিজেই চিন্তা কৰি নাচাওঁ কি সঁচা, কি মিছা, কি সত্য, কি অসত্য, কি শুদ্ধ, কি অশুদ্ধ, কি ভাল, কি বেয়া, সেইবিলাক আমি কোনোদিন নিজেই চিন্তা কৰি চাবৰ কাৰণে আমাৰ নিজৰ চিন্তা শক্তিৰ প্ৰয়োগ নকৰোঁ। ভালকৈ বুজি চাবৰ কাৰণে আমাৰ নিজৰ জ্ঞান শক্তিৰ ব্যৱহাৰ নকৰোঁ। ভালকৈ বিবেচনা কৰি চাবৰ কাৰণে আমাৰ বিবেক শক্তিৰ ব্যৱহাৰ নকৰোঁ। কাৰণ আমাৰ জ্ঞান, আমাৰ চিন্তা শক্তি, আমাৰ বিবেক শক্তি সম্পূৰ্ণৰূপে ঢাক খাই আছে স্বাৰ্থই। কাৰণ আমি সেইসকলৰ ওপৰত স্বাৰ্থ ৰাখোঁ, হয়নে? আৰু সেইসকলকে ভাবি লওঁ যে তেওঁলোকৰ জ্ঞান বেছি, চিন্তা বেছি, বিবেক বেছি। সেইকাৰণে তেওঁলোকৰ দ্বাৰা আমি পৰিচালিত হওঁ, তেওঁলোকৰ কথা শুনো, তেওঁলোকৰ মতে চলোঁ, হয়নে? আমাৰ নিজৰ চিন্তা শক্তি, নিজৰ জ্ঞান শক্তি, নিজৰ বিবেক শক্তিৰ কোনোদিন ব্যৱহাৰ নকৰোঁ। আৰু তেওঁলোকে যি ক'ব সেইমতে আমি পৰিচালিত হৈ যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰোঁ। বন্ধুসকল, পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে, মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে। বন্ধুসকল, এখন ঘৰৰ কোনো সদস্যই যদি বেলেগৰ কথা শুনে, আনৰ কথা শুনে, আনৰ মতে চলে, তেতিয়া সেই ঘৰখনত কেতিয়াও সুখ নাহে, কেতিয়াও শান্তি নাহে। এজন স্বামীয়ে যেতিয়া আনৰ কথা শুনিব, আনৰ মতে চলিব, তেতিয়া সেই স্বামী পত্নীক বিশ্বাস নকৰে, পত্নীৰ ওপৰত ভৰসা নাৰাখে, পত্নীৰ লগত ভাল সম্পৰ্ক নাথাকে। এগৰাকী পত্নীয়ে যদি আনৰ কথা শুনে, আনৰ মতে চলে, আনৰ দ্বাৰা পৰিচালিত হয়, তেতিয়া সেই পত্নী নিজৰ স্বামীৰ লগত সম্পৰ্ক ভাল নাথাকে। বন্ধুসকল, যেতিয়ালৈকে আমি আনৰ মতে চলি থাকিম নহয়, আনৰ কথা শুনি থাকিম, আনৰ মতে পৰিচালিত হ'ম, তেতিয়ালৈকে আমাৰ ঘৰখনেই সুখ শান্তি নাহে। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক যে সমাজখন যদি আনৰ দ্বাৰা পৰিচালিত হয়, এখন সমাজ যদি আনৰ দ্বাৰা পৰিচালিত হয়, সমাজৰ প্ৰত্যেকজন মানুহে এজন প্ৰভাৱশালী বা ক্ষমতাশালী ব্যক্তিৰ মতে চলে, তেওঁৰ কথা শুনে, তেতিয়া সেই সমাজখন সেই ক্ষমতাশালী বা সেই প্ৰভাৱশালী ব্যক্তিৰ দ্বাৰাহে পৰিচালিত হ'ব, সমাজৰ ব্যক্তিৰ দ্বাৰা পৰিচালিত নহয়। আৰু তেতিয়া সেই সমাজখনতো একতা নাথাকে, ভাল কৰ্ম নহয়, হয়নে? সদায় বিশৃংখল পৰিৱেশ হ'ব। আৰু তেতিয়াই সেই সমাজখনত এটা অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। বন্ধুসকল, ঠিক তেনেকৈ বন্ধুসকল, ৰাজ্যত হওক, সমষ্টিত হওক, দেশত হওক, যেতিয়া আমি বেলেগৰ দ্বাৰা পৰিচালিত হওঁ আৰু বেলেগৰ মতে চলোঁ, তেতিয়া আমাৰ চিন্তাধাৰা, আমাৰ বিবেক শক্তি, আমাৰ জ্ঞান শক্তিয়ে কাম নকৰে। আমি কোনো এজন নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ যায়, হয়নে? আজিৰ সমাজত, আজিৰ দেশত যি চলি আছে, সেয়া তাকেই চলি আছে বন্ধু। আমি আমাৰ নিজৰ বিবেক, আমাৰ নিজৰ জ্ঞান, নিজৰ চিন্তা শক্তিৰে একোৱেই চিন্তা কৰা নাই। আমি সেইসকলৰ দ্বাৰা পৰিচালিত হৈ আছোঁ যিসকল প্ৰভাৱশালী হয়, যিসকল ক্ষমতাশালী হয়। তেওঁলোকে আমাক যেনেকৈ নচুৱাইছে তেনেকৈ আমি নাচি আছোঁ, তেওঁলোকৰ মতে চলি আছোঁ। কাৰণ আমি এটাই ভাবি লওঁ
যে তেওঁলোকৰ ক্ষমতা আছে, প্ৰভাৱ আছে, তেওঁলোকৰ জ্ঞানো বেছি আছে, চিন্তা শক্তিও আছে, বিবেকো আছে। আৰু আমি নিজেই ভাবি লওঁ যে আমাৰ কোনো জ্ঞান নাই, আমাৰ কোনো বিবেক নাই, আমাৰ কোনো চিন্তা শক্তি নাই। আৰু সেই তেওঁলোকৰ ওপৰত ৰখা স্বাৰ্থই আমাৰ জ্ঞান শক্তি, আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তিক ঢাকি ৰাখি দিয়ে। আৰু আমি তেওঁলোকৰ মতে, যিসকল প্ৰভাৱশালী হয়, যিসকল ক্ষমতাশালী হয়, তেওঁলোকৰ মতে আমি পৰিচালিত হওঁ, তেওঁলোকৰ কথা শুনো, তেওঁলোকৰ মতে চলোঁ, হয়নে? আৰু সেই তেতিয়াই দেশৰ বা সমাজত বা সমষ্টিত বা ঘৰত বিশৃংখল সৃষ্টি হয়, এটা মানে অসুস্থকৰ পৰিৱেশৰ সৃষ্টি হয়। পৰিস্থিতিৰ সৃষ্টি মানুহে নিজেই কৰে বন্ধুসকল, পৰিস্থিতিয়ে মানুহক সৃষ্টি নকৰে, হয়নে? আজি চিন্তা কৰক বন্ধুসকল, গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে ইমান বেয়াকৈ উলিয়াই দিলে। তেওঁ এজন পাকিস্তানী এজেণ্ট, তেওঁ এজন পাকিস্তানী চোৰাংচোৱা, তেওঁ এজন পাকিস্তানী ISIৰ লগত সম্পৰ্ক আছে। আৰু সেই কথাটো আমি প্ৰত্যেকে মানি ল'লোঁ, হয়নে? কাৰণ এজন প্ৰভাৱশালী ব্যক্তিয়ে, এজন ক্ষমতাশালী ব্যক্তিয়ে যেতিয়া কথা ক'ব নহয়, তেতিয়া তেওঁ যদি মিছা কথাটোকো সঁচা কয়, আমি মানি লওঁ। তেওঁ যদি অসত্য কথাটোকো সত্য বুলি কয়, তেতিয়া আমি মানি লওঁ। যেতিয়া অশুদ্ধ কথাটোকো শুদ্ধ বুলি কৈ দিয়ে, তেতিয়া মানি লওঁ। আৰু ঠিক তেনেকৈ বন্ধুসকল, আজি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট বুলি কৈছে, আমি পাকিস্তানী এজেণ্ট বুলি মানি লৈছোঁ। গৌৰৱ গগৈ পাকিস্তানী চোৰাংচোৱা, আমি মানি লৈছোঁ। কিন্তু আমাৰ নিজৰ চিন্তা শক্তি, আমাৰ নিজৰ বিবেক শক্তিক, আমাৰ নিজৰ জ্ঞান শক্তিক একবাৰো প্ৰয়োগ কৰা নাই। আমি আমাৰ নিজৰ চিন্তা শক্তিৰে একবাৰ চিন্তা কৰি চোৱা নাই যে এজন পাকিস্তানী এজেণ্ট, এজন পাকিস্তানী চোৰাংচোৱা দেশৰ ভিতৰত থাকিলে কি হ'ব পাৰে। আৰু এজন পাকিস্তানী এজেণ্ট, এজন পাকিস্তানী চোৰাংচোৱা, পাকিস্তানী ISIৰ লগত সম্পৰ্কত থকা ব্যক্তি মুক্তভাৱে কেনেকৈ বিচৰণ কৰি আছে, সেই চিন্তা কৰিব পৰা আমাৰ চিন্তা শক্তিটোক আমি ঢাকি ৰাখিছোঁ। মাত্ৰ আমাক প্ৰভাৱশালী ব্যক্তিসকলে যেনেকৈ কৈছে, সেই তেনেকৈ আমি পৰিচালিত হৈ গৈ আছোঁ। আৰু আমি তাকেই কৈছোঁ যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। যদি পাকিস্তানী এজেণ্ট হয় বা পাকিস্তানী চোৰাংচোৱা হয় বা ISIৰ লগত সম্পৰ্ক থকা মানুহ হয়, তেতিয়াহ'লে ভাৰতবৰ্ষত, আমাৰ দেশৰ ভিতৰত এনেকৈ মুক্তভাৱে ঘূৰি ফুৰিব পাৰেনে? সেই চিন্তা কৰিব পৰা আমাৰ চিন্তা শক্তিটো নাইকিয়া হৈ গৈছে, আমাৰ বিবেক শক্তি নাইকিয়া হৈ গৈছে, আমাৰ জ্ঞান শক্তি নাইকিয়া হৈ গৈছে। আমি আনৰ দ্বাৰা পৰিচালিত হৈছোঁ। কাৰণ আমি এটাই ভাবোঁ যে তেওঁলোক প্ৰভাৱশালী, তেওঁলোক ক্ষমতাশালী, তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ বিবেক, তেওঁলোকৰ চিন্তা শক্তি আমাতকৈ বহুত গুণে বেছি। আমি সেইটোৱে ভাবি লওঁ আৰু আমি নিজকে অজ্ঞানী সজাই দিওঁ, আমি বিবেকহীন সজাই দিওঁ, আমি নিজকে চিন্তা শক্তি নোহোৱা মানুহ হিচাপে, ব্যক্তি হিচাপে আমি নিজকে পৰিচয় দিওঁ, হয়নে? বন্ধুসকল, ৰাজনৈতিক ক্ষেত্ৰখনত এনেকুৱা এটা গেম চলি আছে, এনেকুৱা এখন নাটক চলি আছে, সেই নাটকখন চাই চাই নহয় সঁচাকৈ আমাৰ মূৰ বিষাই যায়। মই আজি চাওক, ফেচবুকত এটা খুলিবই নোৱাৰি, অকল মানে নিউজত অকল তেওঁলোকৰ কথাই, হয়নে? এতিয়া ভূপেন বৰা চাওক, কি ধুনীয়া নাটক এখন ৰচনা কৰিলে। তেওঁক মহিলা এগৰাকীয়ে উভতি ধৰিলে যে তেওঁ মহিলাৰ গাত হাত দিছে, আৰু এফালে তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আহিলে যে মহিলাক বেয়া ইংগিত দিয়ে, আমুক ইংগিত দিয়ে। কিন্তু সেই বেয়া মানুহজনে এতিয়া বিজেপিত আহি গ'ল। একবাৰ ভালকৈ চিন্তা কৰক। আৰু সেই ভূপেন বৰাই এদিন মা কামাখ্যাক শপত খাইছিলে যে মই মা কামাখ্যাৰ শপত খাব পাৰোঁ যে মই বিজেপিত মই কেতিয়াও ভুলতো নাযাওঁ, মই বটদ্ৰৱাৰ শপত খাব পাৰোঁ মই কেতিয়াও বিজেপিত নাযাওঁ। সেই তেনেকুৱা ভগৱানৰ মিছা আশ্ৰয় লোৱা ব্যক্তি এজন কেনেকৈ এখন ৰাজ্যৰ বা এখন সমষ্টি, এটা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিব পাৰে, নেতা হ'ব পাৰে। চাব, সেইজনে আকৌ নিৰ্বাচনত জয়ী হৈ পেলাই সকলোৰে নেতা হৈ পৰিব। কাৰণ কিয়? কাৰণ আমাৰ নিজৰ চিন্তা শক্তি নাইকিয়া, আমাৰ নিজৰ জ্ঞান শক্তি নাই, আমাৰ নিজৰ বিবেক শক্তি নাই, আমি আনৰ দ্বাৰা পৰিচালিত হৈ আছোঁ, হয়নে? আৰু সেইকাৰণে সকলো হৈ আছে। বন্ধুসকল,
আজি যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া আমি নিজেই সৃষ্টি কৰি আছোঁ। আৰু সেই হিংসাত্মক পৰিস্থিতি আজি চাওক, যিখিনি ৰাজনৈতিক ক্ষেত্ৰৰ পৰা যিখিনি পৰিস্থিতিৰ সৃষ্টি হৈছে সকলো হিংসাত্মক পৰিস্থিতি, হয়নে? নিজৰ মানুহৰ মাজত, আমাৰ মাজত বিভেদ অহা, হয়নে? আনৰ প্ৰতি হিংসা উৎপন্ন হোৱা, সেই হিংসাখিনিহে বিয়পিছে। য'তে গৈছে ত'তে, য'তে চাব ত'তে অকল হিংসাই পাব। গতিকে এই হিংসাখিনি বিয়পিছে ক'ত? এই হিংসাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেনেকৈ? এই পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ দ্বাৰা। কাৰণ পৰিস্থিতিয়ে মানুহক সৃষ্টি নকৰে, মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে। গতিকে বন্ধুসকল, আমি একবাৰ ভালকৈ চিন্তা কৰিবলৈ হ'ল, ভালকৈ ভাবিব লাগে, ভালকৈ বুজিবলৈ চেষ্টা কৰিব লাগে, ভালকৈ বিবেচনা কৰি চাব লাগে যে কি সঁচা, কি মিছা, কি শুদ্ধ, কি অশুদ্ধ, কি সত্য, কি অসত্য, কোনটো ভাল, কোনটো বেয়া, সেইখিনি ভালকৈ ভাবি চাব লাগে, হয়নে? আমি যেতিয়া নিজৰ চিন্তা শক্তি প্ৰয়োগ কৰিম, নিজৰ জ্ঞান শক্তি ব্যৱহাৰ কৰিম, নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰিম নহয়, সেই তেতিয়া বন্ধুসকল নিজৰ ঘৰখনো শান্তিত থাকিব। ঘৰখনতো কেতিয়াও অশুভ শক্তিয়ে আশ্ৰয় নাপায়। এই যে আমি আনৰ কথা শুনো নহয়, এইবিলাক হৈছে অশুভ শক্তি। সেই অশুভ শক্তিয়ে মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে কাম কৰে, হয়নে? বন্ধুসকল, আজি যি হৈ আছে নহয়, চব প্ৰত্যেকে নিজৰ ব্যক্তিগত স্বাৰ্থতহে কাম কৰি আছে, আৰু ব্যক্তিগত স্বাৰ্থত আনক ব্যৱহাৰ কৰি আছে, নিজৰ মগজু দি পেলাই আনক ব্যৱহাৰ কৰি আছে, আৰু আমি আনৰ মগজুৰ দ্বাৰা পৰিচালিত হৈ আছোঁ। প্ৰত্যেক মানুহে এটা এটা স্বাৰ্থ ৰাখে। আজি যদি মোৰ ঘৰখনত কোনোবা এজন সদস্য ঘৰখনৰ বিষয়ে বেয়াকৈ কিবা এটা লগাইছে বা কৈছে, আৰু সেই ঘৰৰ সদস্যজনে আনৰ মতে চলিছে, তো সেই আন ব্যক্তিজনে যিজনৰ মতে চলিছে সেই ব্যক্তিজনে বিনা স্বাৰ্থে একো নকয়, কিবা এটা স্বাৰ্থ ৰাখি পালেহে ঘৰখনত কণ্ডল লগায়। কোনো ব্যক্তিয়ে মোৰ পত্নীৰ বিষয়ে মোৰ কিবা এটা কথা কৈছে, যদি মই চিন্তা কৰি নাচাওঁ নহয়, বিবেকেৰে ভালকৈ বিবেচনা কৰি নাচাওঁ, জ্ঞান শক্তিৰে বুজিবলৈ চেষ্টা নকৰোঁ নহয়, আনৰ কথা মতে আহি পেলাই যেতিয়া মোৰ পত্নীৰ লগত মই তৰ্কাতৰ্কি কৰিম, দনহাই কৰিম, তেতিয়া মোৰ ঘৰখনহে বেয়া হ'ব। আৰু সেই ব্যক্তিজনে যিজনে মোক সেই বস্তুটো লগায় বা কয়, সেই ব্যক্তিজনে কিন্তু এটা স্বাৰ্থ ৰাখে, যাতে সেই ঘৰখনত অশান্তি হওক। সেই অশান্তিৰ উপভোগ ল'বৰ কাৰণে আনে চেষ্টা কৰে ঘৰখন অশান্তি কৰিবৰ কাৰণে, এটা অশান্তিৰ পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে, হয়নে? সেইকাৰণে বন্ধুসকল, আমি যেতিয়া আমাক কোনোবাই ঘৰখনৰ কথাই কৈছে, তেতিয়া আমি ভালকৈ চিন্তা কৰি চাব লাগে, ভালকৈ আমি বুজিবলৈ চেষ্টা কৰিব লাগে, ভালকৈ আমি বিবেচনা কৰি চাব লাগে যে সেই ব্যক্তিজনে কিয় মোৰ ঘৰখনৰ কথা তেনেকৈ কয়, বা মোৰ পত্নীৰ কথা কিয় তেনেকৈ কৈছে, মোৰ পত্নী তেনেকুৱা হয় জানো, সেই বস্তুটোক আমি চিন্তা কৰি চাব লাগে, বিবেচনা কৰি চাব লাগে, আমি বুজিবলৈ চেষ্টা কৰিব লাগে, আৰু সেই তেতিয়া ঘৰখনতো অশান্তিৰ সৃষ্টি নহয়, সুখৰ হ'ব, হয়নে? বন্ধুসকল, আমি যদি ভাল এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰোঁ, ভাল এটা পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰোঁ, এটা শান্তিৰ পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি নিজৰ চিন্তা শক্তি, নিজৰ জ্ঞান শক্তি, নিজৰ বিবেক শক্তিৰ প্ৰয়োগ কৰিব লাগিব। আমি ঢাকি ৰাখিলে নহ'ব, নিজৰ চিন্তা শক্তি, নিজৰ জ্ঞান শক্তি, নিজৰ বিবেক শক্তিক স্বাৰ্থৰে ঢাকি ৰাখিলে নহ'ব। যেতিয়া ঢাক খাই থাকিব নহয়, একো দেখা নাপাওঁ, অকল আনৰ কথাবিলাকহে শুনা পাম, আনকহে দেখা পাম, নিজক দেখা নাপাম। নিজক কেতিয়া দেখা পাম? যেতিয়া নিজৰ চিন্তা শক্তি, নিজৰ জ্ঞান শক্তি, নিজৰ বিবেক শক্তিক ব্যৱহাৰ কৰিম। যদি ঘৰত শান্তি আনিব হয়, তেতিয়াহ'লেও আমি নিজৰ চিন্তা শক্তি, নিজৰ জ্ঞান শক্তি, নিজৰ বিবেক শক্তিৰে কাম কৰিব লাগিব। সমাজতো সেই একেই, দেশতো সেই একেই, ৰাজ্যতো সেই একেই। প্ৰত্যেকতে এটাই হ'ব, ভালকৈ নিজৰ চিন্তা শক্তি, নিজৰ জ্ঞান শক্তি, নিজৰ বিবেক শক্তিক ব্যৱহাৰ। আমি নিজতকৈ আনক বেছি প্ৰাধান্য দিলে আমি সদায় নিজতকৈ বেছি জ্ঞানী বুলি ভাবিম, নিজতকৈ বেছি বিবেক থকা বুলি ভাবিম, নিজতকৈ বেছি চিন্তা শক্তি থকা বুলি ভাবিম।
কিন্তু আমি যেতিয়া নিজক চাম নহয় তেতিয়া নিজৰ মাজত প্ৰত্যেকটো শক্তিক দেখা পাম, হয়নে? সেইকাৰণে বন্ধুসকল, পৰিস্থিতিয়ে মানুহক সৃষ্টি নকৰে, মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় আৰু একবাৰ নিজৰ চিন্তা শক্তি, নিজৰ জ্ঞান শক্তি, নিজৰ বিবেক শক্তিক প্ৰয়োগ কৰি নিজৰ ঘৰখনলৈ, নিজৰ সমাজলৈ, নিজৰ দেশখনলৈ শান্তি বাৰ্তা কঢ়িয়াই আনে। সেইকাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।